শিমলীটোলাত 2 ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নৱাগত শিমলীটোলাত দেওবাৰে ৰাইজে কৰায়ত্ব কৰে 2টা ড্ৰাগছ সৰবৰাহকাৰীক জানিব পৰা মতে AS15AM 2449 নম্বৰৰ এখন পালচাৰ বাইকত অহা যুৱক দুজনক দেখি ৰাইজৰ সন্দেহ উপজাত সোধপোছ কৰি মাটিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ধৃত যুৱকদ্বয়ক তন্নতন্নকৈ তালাচী চলায় তালাচীত আৰক্ষীয়ে 50টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ধৃত যুৱক দুজন ক্ৰমে কামৰূপ জিলাৰ ৰংগেশ্বৰী গাঁৱৰ ইলিবৰ ৰহমান আৰু বৰপেটাৰ আলুপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁৱৰ ইনামুল হক বুলি জানিব পৰা গৈছে আৰক্ষীয়ে 2জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যোৱাৰ লগতে বাইকখনো জব্দ কৰি লৈ যায় এটা সূত্ৰই ব্যক্ত কৰা মতে ধৃত 2জন যুৱকে অতি কৌশলপূৰ্ণভাৱে ড্ৰাগছ সৰবৰাহ কৰি আহিছে এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নাম দুজনের নাম হল লিবর রহমান রঙ্গশ্বরী আর ইনামুল হক মাজেশ্বর দুটা লড়া 2টামান বজাত আমার নৱগত শিমলীতলাত বাইক পালচাৰ বাইক এখন লৈ আহিছিল তেখেতক মাটিয়া অফিচাৰে কিবা গোপন সূত্ৰে পংখে দি সিহঁতক আটক কৰাৰ চেষ্টা কৰিছিল আমাৰ ৰাইজৰ সহযোগিতাত তেওঁলোকক আটক কৰিছে 50টা কণ্টেইনাৰ এতিয়া তেওঁলোকে লৈ যাব থানাত সিহঁতে কি কৰে মাটিয়া থানাৰ আৰক্ষীৰ তত্ত্বাৱধানত হয় ৰাইজে অফিচাৰৰ ৰাইজে সহযোগিতা কৰিছে ছাৰে পুলিচৰ মানুহ আছিল লগতে চিভিল ড্ৰেছত আছিল তেখেতে কৰায়ত্ব কৰিছে মানুহজনৰ নাম কি আছিল ইলিবৰ ৰহমান ৰংগশ্বৰীফ নগৰপৰা ৰংগশ্বৰীফ আৰু ইনামুল হক মাজেশ্বৰ লগত কি আছিল বাইক এখন আছিল পালচাৰ আৰু 50টা কণ্টেইনাৰ ড্ৰাগৰ পাইছে মাটিয়া থানা আহি লৈ গ'ল এতিয়া মাটিয়া থানা আহি লৈ যায় আছে আজি তাৰমানে আমাৰ ৰাইজে পালচাৰ বাইক এখন লগত 2জন ল'ৰা ড্ৰাগছ সৰবৰাহকাৰী 50খন কণ্টেইনাৰৰ লগত ধৰি ভৰ্তি আছিল 50খন এখন পালচাৰ বাইক ধৰি আমাৰ মাটিয়া আৰক্ষীক খবৰ জনানো হয় আহি তাক আটক কৰি লৈ যায় 2টামান বজাত একজন হল ইলিবৰ ৰহমান ৰংগশ্বৰী আৰু একজন হল ইনামুল হক মাজেশ্বৰ 2জনে ড্ৰাগছ সৰবৰাহকাৰী লগত এখন পালচাৰ গাড়ী আৰু ড্ৰাগছ 50খন কণ্টেইনাৰ মাটিয়া থানাত জনাৰ পিছত অফিচাৰ আহি গ্ৰেপ্তাৰ কৰি ব্যুৰ ৰিপৰ্ট অসম টুডে